ছাত্ৰ ছাত্ৰীসকল তোমালোকক এনটিএসসি এক্সামটো যেহেতু 31 তাৰিখে হৈ গ'ল কিন্তু মই তোমালোকক এইকেইদিন ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই মই ক্লাছ 8ৰ কৰিছোঁ যদি তোমালোকক কৰিব পৰা নাই বিশেষ অসুবিধাৰ বাবে ছাত্ৰ ছাত্ৰীসকল তথাপি পলমকৈ হ'লেও তোমালোকৰ বাবে মই আজি এই এনসাৰ কিখন লৈ আহিছোঁ তোমালোক কেই নম্বৰ পালা তোমালোকে নিজে তোমালোকে চোৱা ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে আমি প্ৰশ্নকেইটালৈ আলোচনা কৰিছোঁ মই কৈছোঁ যে তোমালোকক আগৰ আমাৰ যেতিয়া ক্লাছ 8ৰ যিটো দিছোঁ তাতেও কৈছোঁ যে কি হয় মই প্ৰশ্নবিলাক পঢ়ি নাযাওঁ তোমালোকে কেই নম্বৰ হৈছে জাষ্ট তোমালোকে চোৱা মই নিজে কৰি কেনে তোমালোকক দি দিছোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াৰে ভিতৰত এটা বা দুটা অলপ মানে সন্দেহত থাকিব পাৰে গতিকে তোমালোকে যদি জানা তেনেহ'লে কমেণ্ট কৰি জনাবা প্ৰথমতে আহিছোঁ প্ৰথম যদি 1 নম্বৰ প্ৰশ্ন চাওঁ তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰ আমি পাম C2 আৰু মই এইবিলাক পঢ়ি নাথাকো ভিডিঅ'টো দীঘল হ'ব তোমালোকে জাষ্ট কেই নম্বৰ পালে কমেণ্ট কৰি জনাবা 2 নম্বৰ যদি প্ৰশ্ন চাওঁ তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব A2 3 নম্বৰ প্ৰশ্নটো চাওঁ তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব A2 যদি আমি 4 নম্বৰ প্ৰশ্ন চাওঁ তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব A2 5 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B2 6 নম্বৰ যদি চাওঁ তেনেহ'লে শুদ্ধ উত্তৰ হ'ব D2 7 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব B2 8 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B 9 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2 আৰু 10 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2 ছাত্ৰ ছাত্ৰীসকল তোমালোক মই কৈ থৈ যে এছআৰ এডুকেশ্যন এটা অফিচিয়েল হোৱাটছআপ গ্ৰুপ আছে যিটো তোমালোকে যদি জইন হ'ব বিচাৰে তেনেহ'লে 9394628219 এই নাম্বাৰটো তোমালোকে কি কৰিবা এটা নাম তোমাৰ নামটো দিবা তোমাৰ ডিস্ট্ৰিক্টখন দিবা আৰু ক্লাছটো দিবা তাতে এড কৰা হ'ব য'ত তোমালোকক এই পিডিএফটো তাত প্ৰভাইড কৰা হ'ব ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকৰ যিবিলাক ইম্পৰ্টেণ্ট কিছুমান পৰীক্ষাৰ ক্ষেত্ৰত সকলো নটিফিকেশ্যন এই চেনেলটোত আপলোড কৰা হয় বা দিয়া হয় যাতে তোমালোকক কিছুমান বস্তু ভিডিঅ'ৰ জৰিয়তে সোনকালে প্ৰস্তুত কৰাটো অসুবিধা হৈ পৰে তাতে সকলোবিলাক দিয়া হয় গতিকে তোমালোকে জইন হ'ব বিচাৰিলে তেনেহ'লে এই নম্বৰটোত হোৱাটছআপ কৰিবা ঠিক আছে আমি তাৰপিছত 11 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ 11 নম্বৰ প্ৰশ্ন চাওঁ তেনেহ'লে হ'ব D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 12 নম্বৰটো চাওঁ যদি D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰটো চাম যদি আমি A2 পাম ইয়াৰ শুদ্ধ উত্তৰ 14 নম্বৰটো হ'ব C2 শুদ্ধ উত্তৰ তাৰপিছত আমি 15 নম্বৰলৈ আহিলোঁ 15 নম্বৰটো হৈছে C2 এই শুদ্ধ উত্তৰ 16 নম্বৰ চালে আমি B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 17 নম্বৰৰ A2 হ'ব শুদ্ধ উত্তৰ 18 নম্বৰৰ D2 19ৰ B আৰু 20ৰ হ'ব D2 21 নম্বৰ যে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে 21 নম্বৰ শুদ্ধ উত্তৰ আমি পাম B তাৰপিছত আহিলোঁ 22 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব B 23 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B তাৰপিছত 14 নম্বৰ যে চাওঁ 24 নম্বৰ শুদ্ধ উত্তৰ হ'ব 24 নম্বৰ শুদ্ধ উত্তৰটো হ'ব D2 ছাত্ৰ ছাত্ৰীসকল 23 নম্বৰ শুদ্ধ উত্তৰটো ইয়াৰে C2 হোৱাৰ সন্দেহ আছে তোমালোকৰ কি হয় কমেণ্ট কৰিবচোন মই B2 কনফাৰ্ম ইমান নহয় গতিকে তোমালোকে যদি পাৰা তেনেহ'লে জনাবা ঠিক আছে তাৰপিছত 24 নম্বৰটো ক'লো D2 হ'ব 25 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব যিটো C অপশ্যনটো আছে C অপশ্যনটো হ'ব 26 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 27 নম্বৰ হ'ব B2 28 নম্বৰ হ'ব B2 29 নম্বৰত কি হয় তোমালোকে কমেণ্ট কৰি জনাবা কি হয় তোমালোকে কমেণ্ট কৰি জনাবা 30 নম্বৰ শুদ্ধ উত্তৰটো হ'ব B2 31 নম্বৰ চাওঁ তেনেহ'লে শুদ্ধ উত্তৰ হ'ব A2 হ'ব 31 নম্বৰ শুদ্ধ উত্তৰ 32 নম্বৰ শুদ্ধ উত্তৰ হ'ব A2 তাৰপিছত 33 নম্বৰ চাওঁ তেনেহ'লে শুদ্ধ উত্তৰ হ'ব B2 34 নম্বৰৰ শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে হ'ব C2 আৰু 35 নম্বৰ শুদ্ধ উত্তৰ হ'ব A2 26 নম্বৰ শুদ্ধ উত্তৰ হ'ব A2 তাৰপিছত 37 নম্বৰ শুদ্ধ উত্তৰ হ'ব C2 38 নম্বৰ শুদ্ধ উত্তৰ হ'ব A2 39 নম্বৰ শুদ্ধ উত্তৰ হ'ব C2 40 নম্বৰ শুদ্ধ উত্তৰ হ'ব B2 তাৰপিছত 41 নম্বৰ শুদ্ধ উত্তৰ হ'ব A2 তাৰপিছত 42 নম্বৰ আমি যদি 42 নম্বৰ চাওঁ তেনেহ'লে শুদ্ধ উত্তৰ হ'ব B2 43 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2 44 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব A2 ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এইকেইটা জনাই দিলোঁ ইয়াত দুই এটা মানে নহ'বও পাৰে মানে কৰাত ভুল হ'ব পাৰে গতিকে তাৰ বাবে তোমালোকে জানে কমেণ্ট কৰি জনাবা আৰু নেক্সট তোমালোকক 45ৰ পৰা বাকীখিনি আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত তোমালোকে ভালদৰে নেক্সট পৰীক্ষাবিলাকৰ কাৰণে পঢ়ি থাকা তোমালোক ক্লাছৰ বাবে পঢ়ি থাকা ঠিক আছে অন্য এটা ভিডিঅ'ত লগ পাম আৰু কিমান নম্বৰ পালে পাছ কৰিবা
কিমান কি পাবা মানে পৰীক্ষাটো দি কি লাভ কৰিবা এই সকলোবিলাক নেক্সট ভিডিঅ'টো তোমালোকক দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা